আচাৰীকান্দিৰ বিখ্যাত টেৰাকোটাৰ বাবে এই টেৰাকোটাই এটা সময়ত বজাৰ দখল কৰে সমগ্ৰ অসমৰ ই আপোনাৰ শিৱসাগৰ হ'ব পাৰে ডিব্ৰুগড় হ'ব পাৰে তিনিচুকীয়ালৈকে হ'ব পাৰে গুৱাহাটী হ'ব পাৰে সকলোতে বজাৰ দখল কৰিবলৈ সক্ষম হৈ যায় কাৰণ এই টেৰাকোটাৰ এটা বৈশিষ্ট্য আছে এই টেৰাকোটা যি ধৰণে তেওঁলোকে ইয়াত প্ৰত্যেকবাৰে সাজে সেই টেৰাকোটাৰ মাটি চাকিসমূহৰ এক বিশেষ সমাদৰ আছে এইসমূহ সহজে ক'লা নপৰে দ্বিতীয়তে এইসমূহে তেল কমকৈ খায় এনে কিছুমান বিশেষ কামৰ কাৰণে এই আচাৰীকান্দিৰ টেৰাকোটা গাঁও বুলি ইয়াত প্ৰায় 200 ঘৰমান পাল পৰিয়াল আছে এই পাল পৰিয়ালে তেওঁলোকৰ এই টেৰাকোটা কামৰ সৈতে জড়িত হৈ থাকে 10-12 বছৰ বয়স যেতিয়া মোৰ তেতিয়াৰ পৰা আমি এইবিলাক মাটি মোৰ মা দেউতাৰ লগত কাম কৰি আছোঁ এখন গাঁও সম্পূৰ্ণৰূপে টেৰাকোটাৰ মাটি চাকিৰ পৰা আৰম্ভ কৰি এই সামগ্ৰীসমূহ তৈয়াৰ কৰাত ব্যস্ত হৈছে এইটো মেজিক পট ইয়াতে পানী সোমাই ইফালে পৰে 19 বিধ অসমৰ সামগ্ৰীয়ে জি আই টেগ লাভ কৰাৰ ভিতৰত টেৰাকোটাও আছিল অন্যতম মোৰ মা ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিল এই গাঁৱৰ পৰাই এই মৃৎশিল্পতে টেৰাকোটা শিল্পত তেখেতৰ মানে পাৰদৰ্শিতাৰ কাৰণে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আৰু এইটো শিল্পত চৰকাৰে তেতিয়াৰ পৰাই চৰকাৰে ইয়াত চকু দিছিলে ৰিচেণ্টলি মাৰ্চত আমাৰ এইটো ডিক্লেয়াৰ দিলে অসম চৰকাৰে মেটেকা শিল্প স্বাৰ্থেবাৰীত পাট-মুগা কাঁহ পিতলৰ শুৱালকুছিৰ পাট-মুগাৰ লগতে আচাৰীকান্দি টেৰাকোটা শিল্পক জি আই টেগলৈ ৰূপান্তৰিত কৰিলে আৰু জি আই টেগ পোৱাৰ পিছত আমি সঁচাকৈ উল্লাসিত হৈছোঁ যিহেতু আমাৰ এই শিল্পটো এটা স্বীকৃতি পালে জি আই টেগ মানে জিঅ'গ্ৰাফিকেল যিটো ইণ্ডিকেশ্যন সেই ইণ্ডিকেশ্যনটো আমাৰ পালে সেইটো ইণ্ডিকেশ্যন লাভ কৰাৰ পিছত আমি ভাল পাইছোঁ আৰু আমাৰ এইটো শিল্পটো জি আই টেগ পোৱাৰ পিছত বহুত টুৰিষ্ট আহি আছে বহুত মানুহ আহিছে বহুত মানুহ উৎসাহিত হৈ আহিছে যে চাওঁ কিহৰ ওপৰত জি আই টেগ দিলে আছে এই টেৰাকোটা শিল্পটো কেনেকুৱা চাবলৈ বহুত মানুহ আহি আছে বহুত ডাঙৰ ডাঙৰ মানুহ আহিছে বহুত টুৰিষ্ট আহি আছে যাৰ কাৰণে আমি আনন্দিত হৈছোঁ আৰু ভৱিষ্যতত লাভান্বিত হ'ম বুলি আশা ৰাখিছোঁ বহুত ধন্যবাদ